শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক প্ৰথমে আমি খিলঞ্জীয়া শক্তি অসমৰ তৰফৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। আপোনালোক জ্ঞাত যে এতিয়া দেশৰ পৰিস্থিতি ভাল নহয়, অসমৰ পৰিস্থিতি ভাল নহয়। বিজেপি চৰকাৰে বাংলাদেশী সংস্থাপন কৰি অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক একেবাৰে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে অকল কাখন গৃহীত কৰিয়েই শান্ত হৈ থকা নাই। তাৰমানে তেওঁলোকে এতিয়া আকৌ তাৰ যিটো সময়সীমা তেওঁলোকে বৃদ্ধি কৰি পানি একেবাৰে শেষৰটো গজাল হিমন্ত বিশ্ব শৰ্মাই মাৰিলে। যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিছিল তেতিয়া 16 মেৰ পাছত সকলো বাংলাদেশী বিদেশীয়ে তুলি টোপোলা বান্ধি পানি যাব লাগিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। আৰু সেই মিছলীয়া প্ৰধানমন্ত্ৰী হিচাপে তেওঁ আজি দেশৰ নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী আসনখনত অধিষ্ঠিত হ'ল। কিন্তু তাৰ পাছত কি হ'ল, তেওঁলোকে এখন আইন আনিলে, বাংলাদেশীক ধৰ্মভিত্তিক বাংলাদেশীক ইয়াত সংস্থাপন কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিলে। গতিকে আমি কোনো বাংলাদেশীক অসমত সংস্থাপন কৰা কথাটো মানি ল'ব নোৱাৰোঁ। আমি খিলঞ্জীয়া শক্তি অসমেও মানি ল'ব নোৱাৰোঁ। আৰু ঠিক তেনেদৰে আমি অসমৰ খিলঞ্জীয়া কোনো জনগণে এই কথা বতৰাবিলাক মানি কেতিয়াও নলয়। গতিকে আমি আজি এই সংবাদমেলখন তাৰ উদ্দেশ্য লৈ আমি আয়োজন কৰিছোঁ। আৰু কথাবিলাক মানে আমাৰ স্পষ্ট, আমি স্পষ্টভাৱে কওঁ, আমি আন্দোলন ঢেৰ দেখিলোঁ। আন্দোলন হ'ল অসমত কাৰ বাতিলত অসমৰ জনগণ আগবাঢ়ি আহিল, ৰাজপথলৈ ওলাই আহিল, এটা ডাঙৰ এটা ভয়ানক এটা আন্দোলন হ'ল। আন্দোলনক বিপথে পৰিচালিত কৰা আমি একাংশ নেতাকো দেখিলোঁ। একাংশ জাতীয় সংগঠনৰ নেতা, সেই একাংশ জাতীয় সংগঠনৰ নেতাই সংগঠনৰ নেতা আৰু কিছুমান শিল্পী যিসকলে নিজকে শিল্পী বুলি পৰিচয় দিয়ে, তেওঁলোকে গোটেই সংগ্ৰামখন, ৰাজপথত চলি থকা সংগ্ৰামখন, ৰাইজে কৰি থকা সংগ্ৰামখন, ছাত্ৰ সমাজে কৰি থকা সংগ্ৰামখন ফিল্ডলৈ লৈ গুচি গ'ল, খেলপথাৰলৈ লৈ গুচি গ'ল। আৰু খেলপথাৰলৈ নিয়ে তেওঁলোকে কি কৰিলে, দুজনমান শিল্পীক, তেওঁলোকে শিল্পী বুলি কোনোবাই স্বীকৃতি দিছে, অনিচ্ছা সত্ত্বেও কোনোবাই মানি ল'বলৈ বাধ্য হৈছে, তেনেকুৱা কিছুমান শিল্পীক লৈ তেওঁলোকে নাচ গান যেন এটা সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশ, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি পেলোৱা হ'ল। তাৰ পাছতে কা আন্দোলনত 5জনকৈ ল'ৰা আমাৰ হেৰাই গ'ল। বিজেপিৰ কিছুমান নেতাই কৈ দিলে যে দুষ্কৃতিকাৰী, আৰু তেওঁলোকে কৈছিল কা বাতিলৰ কাৰণে। কোনো বিদেশীক অসমৰ খিলঞ্জীয়া জনগণে মানি নলয়, তাৰ কাৰণে সেই ৰাজপথলৈ ওলাই গৈছিল যি 5জন ল'ৰা, সেই 5জন ল'ৰা গুলীয়াই মাৰি পেলোৱা হ'ল। আৰু তাক আজিলৈকে কেতিয়াও তেওঁলোকে শ্বহীদ বুলি ঘোষণা কৰা দেখা নাপালোঁ। শ্বহীদ বুলি ঘোষণাটো নকৰিলে তেওঁলোকৰ কিছুমান নেতা, বিজেপিৰ কিছুমান নেতাই তেওঁলোকক দুষ্কৃতিকাৰী বুলি আখ্যা দিলে। তাৰপাছত আমি দেখিলোঁ সংগঠনসমূহে, বিভিন্ন সংগঠনে আন্দোলন কৰিলে, প্ৰতিবাদ কৰিলে, কোনো সংগঠনৰ কথাই বিজেপি চৰকাৰে মানি নল'লে। তাৰপাছত আমি দেখিলোঁ কিছুমান শিল্পী নামধাৰী মানুহে বিজেপিত পিছৰ পৰ্যায়ত কাৰ পাছতে জইন কৰিলে, বিজেপিত জইন কৰিলে। কিছুমান নেতাক দেখিলোঁ ডিঙিৰ শিৰ ফুলাই খেলপথাৰলৈ নি সংগ্ৰামখনৰ কথা শিৰ ফুলাই লেপেটিকাই ৰ'দত বহি মেলি দেখুৱাই কিছুমান নেতাই পিছত সেই নেতাসকলো বিজেপিত যোগদান কৰি দিলে। তাৰমানে কি, তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ। আৰু কিছুমান শিল্পীক আমি এতিয়া দেখিছোঁ তেওঁলোকৰ জীৱনটো একদম আৰামদায়ক, ধুনীয়া এটা আৰাম জীৱন তেওঁলোকে কটাই আছে। কিন্তু তেওঁলোকে কোৱা নাই যে 5জন শ্বহীদক আপোনালোকে শ্বহীদ বুলি ঘোষণা কৰক। আমাৰ 5জন ল'ৰা মৰিলে, এই আন্দোলনত অকল 5জন ল'ৰাই আন্দোলন কৰিব অহা নাছিল, আহিছিল অসমৰ জনগণ। তাত কোনো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, পাৰ্চী যিয়ে নহওক, সকলো জনগণ আগবাঢ়ি আহিছিল, যি খিলঞ্জীয়া, যি অসমীয়া। গতিকে এই অসমত কোনো বাংলাদেশী সংস্থাপন কৰাৰ কথাটো আমি কেতিয়াও মানি নলওঁ খিলঞ্জীয়া শক্তি অসমে। আৰু আমি দেখিলোঁ সৰ্বানন্দ সোণোৱালক যি আমি জাতীয় নায়ক বুলি ক'লোঁ, সেই জাতীয় নায়কে কাখনক যেতিয়া ইয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া 19 যেতিয়া গৃহীত কৰিব হ'ল সৰ্বানন্দ সোণোৱালে, কিন্তু বিৰোধিতা কৰিব নোৱাৰিলে। সৰ্বানন্দ সোণোৱালৰ দম নহ'ল দিল্লীত ক'বলৈ যে আমি মানি নলওঁ। কিন্তু আমি দেখিলোঁ উত্তৰ পূৰ্বৰ অন্যান্য ৰাজ্যত, মেঘালয়ত দেখিলোঁ, অৰুণাচলত দেখিলোঁ, মিজোৰামক দেখিলোঁ, ত্ৰিপুৰাক দেখিলোঁ, তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ দিলে আমাৰ ইয়াত নহ'ব, আমাৰ ইয়াত জৰিয়তে নালাগে, কোনো ক্ষেত্ৰতে আমাৰ ইয়াত বিদেশী আমি মানি নলওঁ। তেওঁলোকে ক'ব পাৰে আমাৰ কি ভীৰু, কাপুৰুষ, নোৱাৰে। তাৰপিছতে আহি গ'ল সেই আন্দোলনৰ পাছতে হুলস্থুল লগাই হিমন্ত বিশ্ব শৰ্মা গাড়ীত আহিলে। অসমৰ জনগণে হয়তো ক'ৰবাত নহয় কোনোবাই ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই এই কাখন বিৰোধিতা কৰিব নেকি, কিন্তু নহয়, তেওঁতো আৰু চোকা, আৰু 10 বছৰ বঢ়াই তেওঁ কি কয়, 12জন বাংলাদেশীয়ে আবেদন কৰিছে, তাই 3জনে নাগৰিকত্ব পাইছে, 9জন বিবেচনাধীন, তেনেকুৱা ধৰণৰ কথা কৈছে। যদি 12জনেই কৰিছে, 3জনেই পাইছে, তেনেহ'লে এখন আকৌ ম্যাদ বঢ়োৱাৰ অৰ্থ কি কাৰণত ম্যাদ বঢ়াবলগীয়া হৈছে? আমাৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, কিয় ম্যাদ বঢ়াবলগীয়া হ'ল? তেওঁ কিয় নকয় যে আমাৰ অসমৰ খিলঞ্জীয়া লোকে, অসমৰ জনগণে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সকলোৱে বিচাৰে যে এইখন আমাক নালাগে, এই আইন আমাক নালাগে, বৃদ্ধি কৰাই নহয়, এই আইন আমাক নালাগে? কিয় তেওঁ নকয় যে আমাৰ অসমৰ জনগণে এইটো কৈছে? তেওঁ কিয় সাহস নাই? তাৰমানে কি, তেওঁলোকে তাৰমানে নিজৰ ক্ষমতাৰ কাৰণে তেওঁলোকে মাত্ৰ দল কৰিছে,
তেওঁলোকে মাত্ৰ ৰাজনীতি কৰিছে অসমৰ ৰাইজৰ অসমৰ জনগণৰ কোনো তেওঁলোকৰ স্বাৰ্থ নাই প্ৰথম কথা হৈছে ইমিগ্ৰেশ্যন ফৰেনাৰ ৰুলছ 2025 ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ 2011 চনৰ লোকপিয়ল মতে অসমীয়া ভাষা কোৱা অসমীয়া ভাষী লোকৰ সংখ্যা আছিল 48% এই কথা হিমন্ত বিশ্ব শৰ্মাই জানে আৰু সৰ্বানন্দ সোণোৱালে এই কথা জানিছিলে তাৰ পিছতো অসমত কাখন জাপি দি আমাক যে সংখ্যালঘুত যে পৰিণত কৰা তেওঁলোকৰ এক যে চক্ৰান্ত এই চক্ৰান্ত তেওঁলোকে কৰিলে এই কথা বতৰাবিলাক অসমৰ জনগণে পাহৰি যোৱা নাই আৰু ইয়াৰ লগতে আমি এটা কথা কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই দুতলীয়া স্বভাৱবিলাক এৰি দিয়ক এইবিলাক স্বভাৱ তেওঁ যদি ইমানেই প্ৰীতি জাগিছে হিন্দু বঙালী হওক খ্ৰীষ্টান হওক পাৰ্চী হওক যিসকল তেওঁ প্ৰীতি জাগিছে তেওঁ ঘৰত তেওঁ যি পৰিবাৰে যি মাটি বাৰী কিনিছে তাত তেওঁ বহক আমাৰ আপত্তি নাই আৰু এই যে এতিয়া যে এই যে মাটি বাৰীবিলাক যে খালী কৰিছে কাৰ কাৰণে খালী কৰিছে এইসকলক গেট সংস্থাপন কৰিবৰ কাৰণে খালী কৰিছে আমাৰ প্ৰশ্ন আছে আমাৰ কোনো পধ্যে এই যে জলাঞ্চল বনাঞ্চলসমূহ যে খালী কৰিছে এই খালী কৰা পৰিকল্পনা এইটো নেকি যে এইসকলক তাক পুনৰ সংস্থাপন কৰাৰ এক পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাই কৰিছে নেকি আজি আমি এই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মালৈ আমি কৰিছোঁ আমাৰ কথা হৈছে কি চৰকাৰ আহে কথা বতৰাবিলাক আমাৰ সেইটো নহয় আমাৰ কথা হৈছে অসমে এজনো বিদেশী বুজা নলয় কিয় ল'ব বিদেশী বুজা 43 বছৰ আমি বিদেশী বুজা অসমত ইতিমধ্যে আমি লৈ দিছোঁ আকৌ এই 10 বছৰ আমি আকৌ 53 বছৰ আমি বিদেশী বুজা ইয়াত ল'ম নেকি কোনো পধ্যে কথা বতৰাবিলাক গ্ৰহণযোগ্য নহয় আৰু আমি এটা কথা অসমৰ জনগণলৈ আমাৰ এটা আহ্বান আছে এই আহ্বানটো হৈছে এইবাৰ যদি কা আন্দোলন হয় কা আন্দোলন প্ৰকৃতাৰ্থত ৰাজপথত হ'ব লাগিব আৰু ইয়াৰ নেতৃত্ব অসমৰ জনগণে ল'ব লাগিব কোনো দল সংগঠনৰ নেতাক ইয়াৰ নেতৃত্ব ল'বলৈ নিদিবলৈ আমি অসমৰ জনগণক আহ্বান জনাইছোঁ সকলো বিক্ৰীগৰ সকলো দালাল প্ৰত্যেকটো দালাল আজি আপুনি চাব কা আন্দোলন কৰি নেতাবিলাকৰ ঘৰবিলাক চাব নেতাবিলাক ঘূৰি ফুৰা গাড়ীবিলাক চাব ক'ৰ পৰা পালে এই কথাবিলাক অসমৰ জনগণে সুধিব লাগে অসমৰ জনগণে কাইলৈ যদি আমাকো দেখে আমাকো সুধিব আমাৰ তাত আপত্তি নাই কিন্তু এইসকলক এই মুখা পিন্ধা ভণ্ড নেতাকেইটাক এইবাৰ কিন্তু চিনাক্ত কৰক অসমৰ জনগণে আৰু এইবাৰ নেতৃত্ব অসমৰ জনগণে লগতে বিজেপি চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক একেবাৰে উফৰাই দিয়াৰ এক সিদ্ধান্তত অসমৰ জনগণ উপনীত হ'ব লাগে চৰকাৰখনক এই কথা দেখাই দিব লাগিব অসমৰ জনগণে দেখাই দিব লাগিব যে অসমীয়াই কেতিয়াও পিছ পৰি থকা নাই পিছ পৰি নাথাকে যদি বিদেশী ইয়াত তেওঁ যদি সংস্থাপন দিয়া যদি তেওঁ ইমানেই মন আছে নৰেন্দ্ৰ মোদী অমিত শাহক ঘৰত দিয়ক হিমন্ত বিশ্ব শৰ্মাক ঘৰত দিয়ক আমাৰ তাত আপত্তি নাই কিন্তু অসমৰ 1 ইঞ্চি মাটিও কিন্তু বিদেশী নামত এৰি দিয়া নহয় এই কথাটো স্পষ্ট কৰি দিয়া হৈছে খিলঞ্জীয়া শক্তি অসমৰ তৰফৰ পৰা অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com